প্ৰিয় দৰ্শক, কৰবাত নহয় কৰবাত কাৰোবাৰ মুখত আপুনি নিশ্চয় শুনিছে বা আপুনিও হয়তো কেতিয়াবা কাৰোবাক দেখি কৈছে যে ল'ৰাজন বা ছোৱালীজনী বৰ ভাগ্যৱান, তাৰ কপালত এটা তিল আছে বা তাইৰ কপালত এটা তিল আছে। কোনোবাই হয়তো কৈছে তাইৰ বা তাৰ ওঠত এটা তিল আছে, বৰ বিলাসী ব্যক্তি। আৰু কোনোবাই হয়তো কোৱা শুনিছে যে তাৰ ভৰিৰ তলুৱাটো তিল আছে, মানে ল'ৰা বা ছোৱালীজনীৰ ভ্ৰমণৰ যোগ আছে। কালি সপোন এটা দেখিলোঁ, মই এটা বগা ৰঙৰ ঘোঁৰাত উঠি ক'ৰবালৈ গৈ আছোঁ। তই সেয়া দেখিলি, মই আকৌ দেখিলোঁ যে মই পাহাৰৰ ওপৰত থকা এটা মন্দিৰলৈ গৈ আছোঁ। সপোনকেইটাৰ অৰ্থ কি বুলি জ্যোতিষবিদক সোধাত জ্যোতিষবিদে ক'লে, বৰ ভাল কথা, তাৰমানে আপোনালোকৰ শুভ সময় সমাগত। এনেবোৰ কথা আমাৰ মাজত প্ৰায়েই শুনা যায়। সেয়েহে আজি আমি কথা পাতিম তেনে কিছুমান কথা, সপোনত কি দেখিলে কি হয় আৰু শৰীৰৰ কোনটো অংশত তিল থাকিলে কি সূচায়। এই সকলোবোৰ কথা সমুদ্ৰ শাস্ত্ৰ বা জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত। সেয়েহে যদিহে আপুনি জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি বিশ্বাস নকৰে তেন্তে আপুনি ভিডিঅ'টো স্কিপ কৰিবও পাৰে। প্ৰথমে জানো আহক যে তিথি বা দিন হিচাপে কোন সময়ত সপোন দেখিলে কি ফল পোৱা যায়। জ্যোতিষ শাস্ত্ৰৰ মতে শুক্লপক্ষৰ প্ৰতিপদ তিথিত দেখা সপোনে সদায় সুখৰ বাৰ্তা কঢ়িয়াই আনে, অৰ্থাৎ এই সপোন সুখৰ কাৰক। সেইদৰে দ্বিতীয়া তিথিত কোনো সপোন দেখিলে নিষ্ফল বুলি কোৱা হৈছে। তৃতীয়া তিথিত দেখা সপোন সদায় সফল হয়। চতুৰ্থীৰ বৃথা অৰ্থাৎ চতুৰ্থী তিথিত দেখা সপোন সদায় মিছা হয়। পঞ্চমীত যদি কোনোবাই সপোন দেখে তেন্তে সেই সপোনে ব্যক্তিৰ জীৱনলৈ আংশিক ফল কঢ়িয়াই আনে বুলি কোৱা হৈছে। ষষ্ঠীত দেখা সপোনৰ ফল সদায় পলম হয়। সপ্তমীত দেখা সপোন সদায় গোপনীয়, এই সপোনৰ কথা কাকো ক'ব নালাগে। অষ্টমী আৰু নৱমীত দেখা সপোন তৎকালে ফলিয়ায় বুলি কোৱা হৈছে। দশমী আৰু একাদশী তিথিত দেখা সপোন সদায় ফলিয়ায়। দ্বাদশীত দেখা সপোন ফলিয়াওঁতে সদায় বিলম্ব হয় বুলি কোৱা হৈছে। আনফালে কৃষ্ণপক্ষৰ পঞ্চমীত দেখা সপোন সোনকালে ফলে। ষষ্ঠীৰ পৰা দ্বাদশীত দেখা সপোন সদায় নিষ্ফল বুলি কোৱা হৈছে। ত্ৰয়োদশীৰ অশুভ আৰু চতুৰ্দশীৰ শুভ বুলি কোৱা হৈছে। কোনো ব্যক্তিয়ে যদি সপোনত ঘোঁৰা, হাতী, গৰু, গাধত উঠা, পৰ্বতত বগোৱা, নাৱত উঠা, গছত উঠা দেখে তেন্তে তেনে ব্যক্তিৰ অৰ্থ লাভ, অৰ্থাৎ তেনে ব্যক্তিৰ টকা পইচা উপাৰ্জন হয় বুলি কোৱা হৈছে। কোনো ব্যক্তিয়ে যদি সপোনত বাঁহী বজোৱা, কোনো মন্দিৰলৈ যোৱা, ভোজন কৰা, কন্দা কটা কৰা আদিও দেখে তেন্তে তেনে ক্ষেত্ৰতো ব্যক্তিগৰাকীৰ ধন লাভ হয় বুলি কোৱা হৈছে। জ্যোতিষ শাস্ত্ৰ বা সমুদ্ৰ শাস্ত্ৰৰ মতে যদি কোনো ব্যক্তিয়ে সপোনত কাৰোবাক অস্ত্ৰেৰে আঘাত কৰা দেখে, শৰীৰত কীট পতংগ উঠা দেখে, মলমূত্ৰ দেখে, তেজৰ পাত্ৰ দেখে, তেন্তে সেই সপোন নহয় দুঃস্বপ্ন হয় বুলি কোৱা হৈছে। সপোনত ৰজা, অসংখ্য হাতী ঘোঁৰা, যান বাহন, ধন ৰত্ন আদি দেখিলে কুটুম্ব অৰ্থাৎ আলহীৰ সংখ্যা বৃদ্ধি হয়। মন্দিৰত ভোজন কৰা, নদী বা সাগৰ আদি সাঁতুৰি পাৰ হোৱা, নিজ জাতিৰ ঘৰত জন্ম লোৱা আদি দেখিলে ৰাজতুল্য ফল পোৱা যায়। কোনোবাই যদি সপোনত চাকি বন্তি দেখে তেন্তে মাটি সম্পত্তি লাভ হয় বুলি কোৱা হৈছে। কোনো যান বাহনত উঠি ফুৰা, নাৱত গমন কৰা আদি দেখিলে বিদেশ ভ্ৰমণ হয়। সপোনত দাঁত, চুলি আদি সৰা দেখিলে ধন নাশ, স্বজনহানি আৰু কোনো ৰোগে দেখা দিয়ে। সিংহ, হাতী, বান্দৰ আদিৰ পৰা ভয় খোৱা সপোনত দেখিলে ৰাজদণ্ড হয় বুলি কোৱা হৈছে। সপোনত যদি কোনোবাই কোনো হিংস্ৰ জন্তুৱে খেদা, কামোৰা আদি দেখে তেন্তে কোনো আত্মীয়ৰ মৃত্যু হ'ব পাৰে বা ৰাজভয় হ'ব পাৰে। মূৰ খুৰোৱা, বিবাহ কৰোৱা, তেল ঘঁহা, আমোদ প্ৰমোদ কৰা আদি সপোনত দেখা মানে মৃত্যুৰ কাৰক বুলি কোৱা হৈছে। অশোক, কৰবী, নাগেশ্বৰ ফুল ফুলি থকা দেখিলে সেই ব্যক্তিগৰাকীৰ জীৱনলৈ দুখ শোক নামি আহে। ৰঙা ফুলৰ মালা, ৰঙা কাপোৰ পিন্ধা, ঘি ঘঁহা, ৰজস্বলা স্ত্ৰী দেখা আদি মৃত্যুৰ সম্ভাৱনা বুলি কোৱা হৈছে। সপোনত অখাদ্য ভক্ষণ, আত্মজ জাতিৰ ঘৰত ভোজন কৰা দেখিলে বিবাহ, বিদ্যালাভ আৰু অৰ্থলাভ আদি হয় বুলি কোৱা হৈছে। সপোনত সাপ, জোক আদি কীট পতংগই দংশন কৰা দেখিলে ধন লাভ হয়। কোনো ব্যক্তিয়ে যদি চন্দ্ৰ আৰু সূৰ্য একেলগে দেখে তেন্তে কোনো দুৰাৰোগ্য ৰোগ আৰোগ্য হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এতিয়া আলোচনা কৰোঁ আহক সকলোৰে মনলৈ অহা এটি বিশেষ প্ৰশ্ন। এই প্ৰশ্নটো হৈছে মানুহৰ নিজৰ শৰীৰত থকা তিলটোক লৈ কৰা প্ৰশ্ন। আমি প্ৰত্যেকেই নিজৰ শৰীৰত থকা তিলটো স্পৰ্শ কৰি চাওঁ আৰু মনতে ভাবোঁ, প্ৰশ্ন কৰোঁ যে ইয়াত তিল থাকিলে ভাল নে বেয়া।
এই তিলটোৱে মোৰ জীৱনৰ ভৱিষ্যতটোক লৈও কিবা ইংগিত দিয়ে নেকি? জ্যোতিষ শাস্ত্ৰৰ মতে শৰীৰত এনেকুৱা কিছুমান মুখ্য স্থান আছে য'ত তিল থাকিলে বহুত ভাল আৰু ভাগ্যশালী বুলি ধৰা হয়। যি ব্যক্তিৰ কপালৰ আগফালে নাকৰ ওপৰত তিল থাকে সেই ব্যক্তি ধন আৰু যশৰ অধিকাৰী হয়। যি ব্যক্তিৰ চকুৰ ঠিক তলতে তিল থাকে সেই ব্যক্তি যথেষ্ট অধ্যৱসায়ী হয়। জ্যোতিষ শাস্ত্ৰমতে যি ব্যক্তিৰ গালত তিল থাকে তেওঁ ধনৱান হয় বুলি কোৱা হৈছে। যি ব্যক্তিৰ তলৰ আৰু ওপৰ ওঠৰ তলত তিল থাকে সেই ব্যক্তি বিলাসী জীৱন যাপন কৰে আৰু তেওঁ প্ৰেমিকৰ চিন। কাৰোবাৰ যদি সোঁ কাষলতিৰ তলত তিল আছে তেন্তে সেয়া বুদ্ধিহীনতাৰ চিন। কাৰোবাৰ বুকুৰ বিপৰীত ফালে যদি তিল থাকে তেন্তে তেওঁ কঠোৰ হৃদয়ৰ গৰাকী হয় বুলি কোৱা হৈছে। কোনো ব্যক্তিৰ সোঁ বাহুত তিল থাকিলে তেওঁ দৃঢ় দেহ, ধৈৰ্যশীলতা, বিশ্বাসী আৰু ভক্তিমানৰ চিন। কাৰোবাৰ যদি চেলাউৰীৰ তলত তিল থাকে তেন্তে সেয়া দুখ দৰিদ্ৰতাৰ পৰিচায়ক বুলি কোৱা হৈছে। কপালৰ বাওঁফালৰ অৰ্থাৎ চুলিৰ ওপৰত যদি কোনো ব্যক্তিৰ তিল আছে তেন্তে সেয়া দুখ আৰু চৰিত্ৰহীনতাৰ চিন বুলি কোৱা হৈছে। কপালৰ বাওঁফালৰ তিল অপব্যয়, নিন্দা আৰু অখ্যাতিৰ চিন। কোনো ব্যক্তিৰ নাকৰ সোঁফালে যদি তিল থাকে তেন্তে সেয়া দীৰ্ঘজীৱী, বলৱান আৰু অধ্যৱসায়ীৰ চিন। নাকৰ বাওঁফালৰ তিল নিৰ্ধনা, অপব্যয়ী আৰু মূৰ্খৰ চিন বুলি কোৱা হৈছে। বুকুৰ মাজত নোমযুক্ত তিল বিদ্যান আৰু কবিত্ব শক্তিৰ চিন বুলি কোৱা হৈছে। কাৰোবাৰ যদি সোঁ ভৰিৰ তলুৱাত তিল আছে তেন্তে সেয়া জ্ঞানৰ পৰিচায়ক। বাওঁ ভৰিৰ তলুৱাৰ তিল ভাগ্যহীনৰ চিন। কোনো ব্যক্তিৰ কাণৰ মাজত যদি তিল আছে তেন্তে সেয়া ভাগ্য আৰু যশৰ পৰিচায়ক। আমাৰ চেহেৰাৰ থুতুৰিত যদি তিল থাকে তাক শুভ সংকেত বুলি কোৱা হৈছে। শাস্ত্ৰ অনুসৰি যাৰ থুতুৰিত তিল থাকে তাৰ নহ'বলগীয়া বেয়া হৈ যোৱা কামো ভাল বা সফল হৈ উঠে। এওঁলোকৰ আৰ্থিক স্থিতিও বহুত ভাল হয়। যদি কোনো পুৰুষৰ থুতুৰিত তিল থাকে তেতিয়া তাৰ আৰ্থিক স্থিতি বহুত ভাল হয় আৰু মহিলাৰ থুতুৰিত তিল থাকিলে তেওঁলোকে বহুত সাজি কাচি ভাল পায়। লগতে সজা কচাত বহুত পইচা খৰচ কৰা দেখা যায়। থুতুৰিত তিল থকা ব্যক্তিয়ে অকণমান কষ্ট কৰিলেই বহুত লাভ পায়। থুতুৰিত তিল থকা ব্যক্তিসকলৰ কিবা নহয় কিবা এটা গুণ দেখা পোৱা যায়। যিসকল ব্যক্তিৰ থুতুৰিৰ একদম মাজত তিল থাকে তেওঁৰ জীৱনসংগীৰ লগত বহুত ভাল সম্পৰ্ক স্থাপন হয়। শাস্ত্ৰ অনুসৰি হাতৰ তলুৱাত যদি তিল থাকে তেতিয়া বহুত শুভ বুলি ধৰা হয়। পুৰুষৰ সোঁ হাতত আৰু মহিলাৰ বাওঁ হাতত তিল থাকিলে বহুত ভাল বুলি ধৰা হয়। এওঁলোক বহুত ধনী হোৱা দেখা যায়। এওঁলোকৰ সৰু ডাঙৰ সকলো কাম অতি সহজে সম্পন্ন হয়। প্ৰিয় দৰ্শক, এয়াই আছিল জ্যোতিষ শাস্ত্ৰ বা সমুদ্ৰ শাস্ত্ৰ মতে মানুহৰ শৰীৰত থকা তিল আৰু মানুহে দেখা সপোনৰ শুভাশুভ ফল। ধন্যবাদ।